কন্যা ৰাশিৰ জাতক জাতিকাসকল নিজৰ সংগী মানুহৰ বাবে শ্ৰেষ্ঠ হোৱাত কোনো মহানতা নাই। প্ৰকৃত মহানতা নিজৰ পূৰ্বৰ ৰূপতকৈ শ্ৰেষ্ঠ হোৱাতহে আছে। এইটো কেৱল এটা সুচিন্তা নহয়, বৰঞ্চ 2026 বৰ্ষৰ বাবে আপোনাৰ মূল মন্ত্ৰ। আমি প্ৰায় নৱবৰ্ষক উৎসৱ আৰু কোলাহলৰ সৈতে আদৰণি জনাওঁ, কিন্তু বৈদিক জ্যোতিষশাস্ত্ৰত সময় উৎসৱৰ নহয়, বৰঞ্চ সঠিক গণনাৰ বিষয়। যদি কোনো ভৱনৰ ভেটি দুৰ্বল হয়, তেন্তে তাৰ ওপৰত নিৰ্মাণ কৰা বিশাল অট্টালিকাও খহি পৰে। ঠিক সেইদৰে জানুৱাৰী 2026ৰ এই প্ৰাৰম্ভিক 15টা দিন কেৱল কেলেণ্ডাৰৰ তাৰিখ নহয়, এইবোৰ আপোনাৰ সম্পূৰ্ণ বছৰটোৰ আধাৰশিলা। আজি আমি কন্যা ৰাশিৰ সেই ব্ৰহ্মাণ্ডীয় মানচিত্ৰৰ বিশ্লেষণ কৰিম, যিয়ে অনাগত 365 দিনৰ দিশ নিৰ্ধাৰণ কৰিব। এই প্ৰস্তুতি কোনো সাধাৰণ ভৱিষ্যৎবাণী নহয়, ইয়াত আমি সম্ভাৱনাৰ ওপৰত আলোচনা নকৰোঁ। আমি কথা পাতিম সেই দুৰ্লভ চতুৰ্গ্ৰহী যুগৰ বিষয়ে, যিটো আপোনাৰ শুভ ভাৱ অৰ্থাৎ চতুৰ্থ ভাৱত সৃষ্টি হৈছে, আৰু সেই পৰিৱৰ্তন যুগৰ বিষয়ে, যিটো আপোনাৰ লগ্নেশ আৰু কৰ্মেশৰ মাজত সক্ৰিয় হৈ আছে। শুনিবলৈ এইটো অত্যন্ত শুভ যেন লাগে। সম্পত্তি, বাহন আৰু পদোন্নতিৰ যুগ প্ৰবল। কিন্তু সাৱধান হওক, এই ৰাজযুগৰ ভিতৰতে এটা গম্ভীৰ সতৰ্কবাণীও লুকাই আছে। গ্ৰহবোৰৰ এই সমাৱেশে আপোনাক কৰ্মক্ষেত্ৰত শিখৰতটো লৈ যাব পাৰে, কিন্তু যদি আপুনি এই 15 দিনত এটা বিশেষ ভুল কৰে, তেন্তে আপোনাৰ পাৰিবাৰিক সম্পৰ্ক আৰু মানসিক শান্তি সম্পূৰ্ণৰূপে ভংগ কৰিব পাৰে। সেই ভুলটো কি? আৰু এই প্ৰবল শক্তিক নিজৰ পূৰ্বৰ ৰূপতকৈ শ্ৰেষ্ঠ হোৱাত কেনেকৈ ব্যৱহাৰ কৰিব লাগিব? এই ভিডিঅ'টোৰ শেষলৈকে আপোনাৰ ওচৰত ইয়াৰ এক স্পষ্ট আৰু তৰ্কসংগত নক্সা থাকিব। গতিকে বাহিৰৰ কোলাহল শান্ত কৰক আৰু এখন ডায়েৰী কলম লৈ বহক। আমি আপোনাৰ জীৱনৰ 4টা স্তম্ভ, স্বাস্থ্য, ধন, জীৱিকা আৰু সম্পৰ্কৰ তৰ্কসংগত বিশ্লেষণ আৰম্ভ কৰিবলৈ গৈ আছোঁ। আহক সৰ্বপ্ৰথমে 1 জানুৱাৰী 2026 ষষ্ঠীৰ সেই গ্ৰহস্থিতিক বুজি লওঁ, যিয়ে এই সম্পূৰ্ণ ঘটনাচক্ৰ পৰিচালনা কৰি আছে। আপোনাৰ কুণ্ডলীৰ চতুৰ্থ ঘৰ, যিটো ধনু ৰাশিত পৰে, সেইটো বৰ্তমান শক্তিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়াত সূৰ্য আছে, মংগল আছে, বুধ আছে আৰু শুক্ৰ গ্ৰহ আছে। ভাবকচোন, 9টাৰ ভিতৰত 4টা গ্ৰহ একেটা ঘৰতে। চতুৰ্থ ঘৰটো কি? এয়া আপোনাৰ ঘৰ, আপোনাৰ মাতৃ, আপোনাৰ মানসিক শান্তি আৰু আপোনাৰ সম্পত্তি আৰু বাহন। যেতিয়া ইমানবোৰ গ্ৰহ ইয়াত থাকে, তেতিয়া ঘৰত শান্তি নাথাকে, হুলস্থুল থাকে, শক্তি বা ঊৰ্ধা খুবেই বেছি থাকে। আনহাতে আপোনাৰ সপ্তম ঘৰত শনিদেৱ আছে। শনি সপ্তম ঘৰত দিশাবলী হয়, কিন্তু ই সম্পৰ্কত শীতলতা আনে। তেওঁ আপোনাক শিকাই আছে যে অংশীদাৰিত্বত ধৈৰ্য কেনেকৈ ধৰিব লাগে। আৰু আপোনাৰ ষষ্ঠ ঘৰত ৰাহু আছে। ষষ্ঠ ঘৰত ৰাহুক কাৰক বুলি ধৰা হয়। ই ৰোগ শত্ৰুহন্তা যোগ সৃষ্টি কৰে, অৰ্থাৎ আপোনাৰ শত্ৰু আপোনাৰ সন্মুখত তিষ্ঠি থাকিব নোৱাৰিব। এই গোটেই সময়ছোৱাত আমি 3টা তাৰিখৰ ওপৰত বিশেষ নজৰ ৰাখিব লাগিব। 12 জানুৱাৰী, যেতিয়া শুক্ৰ চতুৰ্থ ঘৰৰ পৰা ওলাই পঞ্চম ঘৰলৈ যাব, এইটো ধনৰ বাবে এক ডাঙৰ পৰিৱৰ্তন হ'ব। 14 জানুৱাৰী, মকৰ সংক্ৰান্তিৰ দিনা যেতিয়া সূৰ্য পঞ্চম ঘৰলৈ যাব, এইটো কেৰিয়াৰ আৰু মান সন্মানৰ বাবে ডাঙৰ দিন। আৰু 15 জানুৱাৰী, যেতিয়া মংগল পঞ্চম ঘৰলৈ গৈ উচ্চ হ'ব, এইটো শক্তিৰ বিস্ফোৰণ হ'ব। ইয়াৰ অৰ্থ এয়ে যে 12ৰ পৰা 12 জানুৱাৰীলৈ এক বেলেগ শক্তি থাকিব, আৰু 13ৰ পৰা 17 জানুৱাৰীলৈ এক আনুৰূপ্ৰ পিছত একেবাৰে নতুন শক্তি আহিব। আৰম্ভ কৰোঁ সবাতোকৈ জৰুৰী কথাটোৰে, আপুনি নিজে, আপোনাৰ স্বাস্থ্য আৰু আপোনাৰ ব্যক্তিত্ব। বন্ধুসকল, আপোনাৰ ৰাশিৰ স্বামী হৈছে বুধ, আৰু 1 জানুৱাৰীৰ পৰা 16 জানুৱাৰীলৈ বুধ আপোনাৰ চতুৰ্থ ভাৱত আছে। জ্যোতিষত যেতিয়া লগ্নে চতুৰ্থ ভাৱত থাকে, তেতিয়া মানুহৰ সম্পূৰ্ণ মনোযোগ ঘৰ আৰু ভিতৰুৱা সুখৰ ওপৰত থাকে। কিন্তু ইয়াত এটা পাক আছে, বুধ অকলে নাই, সি সূৰ্য আৰু মংগলৰ দৰে গৰম গ্ৰহৰ লগত আছে। ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যক্তিত্বত কি হ'ব? এই 15 দিনত আপুনি অনুভৱ কৰিব যে আপুনি মানসিকভাৱে অত্যন্ত সক্ৰিয় হৈ আছে। মনত হাজাৰটা চিন্তা একেলগে চলি থাকিব। ইয়াৰ ফলত অত্যধিক চিন্তা কৰা সমস্যা আৰু উদ্বিগ্নতা বাঢ়িব পাৰে। আপোনাক এনে লাগিব যে মই সকলোবোৰ এতিয়াই ঠিক কৰিব লাগে। এই অস্থিৰতাই আপোনাক ৰাতি শুবলৈ নিদিব। আপোনাৰ স্বভাৱ অলপ আক্ৰমণাত্মক হ'ব পাৰে, কাৰণ মংগল তাত আছে। আপুনি সৰু সৰু কথাতে খং উঠিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আমি ইয়াত অলপ সতৰ্ক হ'ব লাগিব। ৰাহু ষষ্ঠ ঘৰত আছে। যদিও ই আপোনাক ৰোগৰ সৈতে যুঁজিবলৈ শক্তি দিয়ে, কিন্তু ৰাহু ভ্ৰমৰ কাৰক, আৰু চতুৰ্থ ঘৰত গ্ৰহৰ সমাৱেশ আছে। এই সময়ত, বিশেষকৈ 1ৰ পৰা 12 জানুৱাৰীলৈকে, আপোনাৰ পেটৰ লগত জড়িত সমস্যা বা খাদ্যৰ পৰা সংক্ৰমণ হ'ব পাৰে। কিয়? কাৰণ চতুৰ্থ ঘৰটোৱে বুকু আৰু পেটৰ ওপৰৰ অংশক বুজায়। সূৰ্য আৰু মংগলে তাত গৰম সৃষ্টি কৰি আছে। যদি আপুনি এইকেইদিনত বাহিৰৰ খাদ্য বা পথৰ কাষৰ খাদ্য খায়, বা খুব বেছি ঠাণ্ডা বস্তু খায়,
তেন্তে ডিঙি আৰু নাকৰ সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু ইয়াত এটা গুৰুতৰ সতৰ্কবাণীও আছে, যিটো মই আপোনাক দিব বিচাৰোঁ। পৰিসংখ্যা অনুসৰি মদ্যপান কৰি গাড়ী চলোৱাৰ বিপদ আছে। শুশুক্ৰ আৰু মংগলৰ যুতিয়ে মানুহক প্ৰায় অতি আত্মবিশ্বাসী বনাই দিয়ে আৰু মস্তিত ডুবাই ৰাখে। 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীৰ ভিতৰত ভুলতে হ'লেও নিচা কৰি গাড়ী নচলাব। ৰাহুৱে ষষ্ঠ ঘৰত হঠাৎ দুৰ্ঘটনা বা আঘাত দিব পাৰে। নিজৰ স্বাস্থ্যৰ যতন লওক, কাৰণ 16 জানুৱাৰীৰ পিছত পৰিস্থিতি ভাল হ'ব, তেতিয়ালৈ সাৱধানতাই সুৰক্ষা। এতিয়া আহোঁ সেই অংশলৈ যিটো এই মাহৰ নায়ক, আপোনাৰ ঘৰ, পৰিয়াল আৰু সম্পত্তি। যিদৰে মই ক'লো, চতুৰ্গ্ৰহী যোগ আপোনাৰ চতুৰ্থ ঘৰত আছে। ইয়াৰ ব্যৱহাৰিক অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল যে জানুৱাৰীৰ প্ৰথম 15 দিন আপোনাৰ ঘৰখন এখন ব্যস্ত ঠাই হৈ থাকিব। আলহীৰ অহা যোৱা লাগি থাকিব। ঘৰত কোনো আয়োজন, কোনো পূজা বা কোনো মেৰামতিৰ কাম আৰম্ভ হ'ব পাৰে। যদি আপুনি যোৱা বছৰৰ পৰা ভাবি আছিল যে মই নিজৰ ঘৰ ল'ব লাগে বা মই নতুন গাড়ী ল'ব লাগে, তেন্তে বন্ধুসকল, 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰী সেই সময় যেতিয়া আপুনি এই সপোন পূৰণ কৰিব পাৰে। বিশেষকৈ 14 জানুৱাৰী অৰ্থাৎ মকৰ সংক্ৰান্তিৰ আশে-পাশে। কাৰণ মংগল, যি ভূমিৰ কাৰক, আৰু শুক্ৰ, যি বাহনৰ কাৰক, দুয়োটাই আপোনাৰ চতুৰ্থ ঘৰত সক্ৰিয় হৈ আছে। ই স্পষ্ট ইংগিত যে আপুনি মাটি সম্পত্তিত বিনিয়োগ কৰিব পাৰে, বা কোনো নতুন সুখ-সুবিধাৰ বস্তু যেনে ডাঙৰ টিভি, এছবাব বা এচিৰ ওপৰত খৰচ কৰিব। এই সময় সম্পত্তি জমা কৰাৰ। কিন্তু পাৰিবাৰিক পৰিৱেশত অলপ সাৱধানতা ল'ব লাগিব। চাওক, সূৰ্য আৰু মংগল দুয়োটাই ঘৰৰ ভাৱত আছে। ইয়াৰ অৰ্থ হ'ল যে পৰিয়ালৰ সদস্যসকলৰ মাজত মৰমটো থাকিব, কিন্তু তৰ্ক-বিতৰ্কও হ'ব। সৰু সৰু কথাত কাজিয়া হ'ব পাৰে। ভাই-ভনীৰ লগত বা মাক-দেউতাকৰ লগত অহমিকাৰ সংঘাত হ'ব পাৰে। আপুনি এজন শান্তিদূতৰ ভূমিকা পালন কৰিব লাগিব। যদি ঘৰত কোনোবাই খং কৰে, তেন্তে আপুনি শান্ত থাকক। কিন্তু এটা ভালো খবৰ এয়ে যে গুৰুৰ অমৃত দৃষ্টি চতুৰ্থ ঘৰত পৰিছে। এইটো বৰ শুভ। যদি আপোনাৰ মাতৃৰ স্বাস্থ্য যোৱা কিছুদিনৰ পৰা বেয়া আছিল, তেন্তে এই 15 দিনত তেওঁ আৰাম পাব। তেওঁৰ স্বাস্থ্যৰ উন্নতি হ'ব আৰু আপুনি তেওঁৰ আশীৰ্বাদ পাব। গতিকে সৰ্বমুঠতে ঘৰত হুলস্থুল হ'ব, খৰচ হ'ব, কিন্তু এই সকলোবোৰ ইতিবাচক দিশত হ'ব। এতিয়া মই 1 মিনিটলৈ বিশেষকৈ মোৰ মাতৃ আৰু ভগ্নীসকলৰ সৈতে কথা পাতিব বিচাৰোঁ, অৰ্থাৎ আমাৰ গৃহিণীসকলৰ সৈতে। কন্যা ৰাশিৰ যিসকল মহিলাই ঘৰ চম্ভালে, তেওঁলোকৰ বাবে 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীৰ সময়খিনি আটাইতকৈ গুৰুত্বপূৰ্ণ। কিয়? কাৰণ মই ক'লো নহয় যে চতুৰ্গ্ৰহী যোগ আপোনাৰ চতুৰ্থ ঘৰত সৃষ্টি হৈছে। আৰু চতুৰ্থ ঘৰটো কি? চতুৰ্থ ঘৰ আপোনাৰ সাম্ৰাজ্য, আপোনাৰ ঘৰ। ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ দৈনন্দিন জীৱনত পৰিব। প্ৰথমতে, সূৰ্য আৰু মংগল আপোনাৰ ঘৰৰ ভাৱত আছে। ইয়াৰ অৰ্থ হ'ল যে এই 15 দিনত আপুনি এক মুহূৰ্তৰো আজৰি নাপাব। ঘৰত আলহীৰ সমাগম হৈ থাকিব, বা হ'ব পাৰে আপুনি ঘৰত কোনো ডাঙৰ পৰিৱৰ্তন কৰিব, যেনে এছবাব ইফাল-সিফাল কৰা, ৰং কৰোৱা বা ঘৰৰ গভীৰ চাফাই আৰম্ভ কৰা। আপোনাৰ শক্তি বা উৎসাহ খুব বেছি থাকিব। যিবোৰ কাম মাহ মাহ ধৰি পৰি আছিল, সেইবোৰ আপুনি এই 15 দিনত শেষ কৰি পেলাব। দ্বিতীয়তে, শুক্ৰ 12 জানুৱাৰীলৈকে আপোনাৰ ঘৰৰ ভাৱত আছে। আপোনাৰ সম্পূৰ্ণ মন যাব ঘৰখনক ধুনীয়া কৰিবলৈ। আপুনি নিজৰ বাবে বা ঘৰৰ বাবে নতুন বস্তু কিনিব। হ'ব পাৰে নতুন পৰ্দা, চাদৰ বা ৰান্ধনীঘৰৰ নতুন সামগ্ৰী। এই সময় ঘৰৰ সৌন্দৰ্যৰ ওপৰত খৰচ কৰাৰ, আৰু ইয়াৰ পৰা আপুনি মানসিক শান্তি পাব। কিন্তু ইয়াত এটা সতৰ্কবাণীও আছে। কাৰণ মংগল, যিটো জুইৰ কাৰক, সি আপোনাৰ চতুৰ্থ ঘৰত বহি আছে, আৰু ৰাহু ষষ্ঠ ঘৰত আছে। গতিকে ৰান্ধনীঘৰত কাম কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব। খৰখেদাকৈ কৰোঁতে হাত কটা বা পোৰা হ'ব পাৰে। গেছ চিলিণ্ডাৰ বা বৈদ্যুতিক সঁজুলিবোৰ পৰীক্ষা কৰি ল'ব। সুৰক্ষা প্ৰথম, এই মন্ত্ৰটো মনত ৰাখিব। ইয়াৰ উপৰিও সপ্তম ঘৰত শনিদেৱ আছে। হ'ব পাৰে আপোনাৰ স্বামী এইকেইদিন অলপ খঙাল হৈ থাকিব, বা কাৰ্যালয়ৰ চাপ ঘৰলৈ আনিব। আপুনি খানা বনালে আৰু তেওঁ খুঁত উলিয়ালে, এনেকুৱা হ'ব পাৰে। মোৰ পৰামৰ্শ এয়ে যে এই সময়ত তেওঁৰ লগত তৰ্ক নকৰিব। এইটো তেওঁৰ ভুল নহয়, এইটো গ্ৰহৰ প্ৰভাৱ। আপুনি নিজৰ বুদ্ধিমত্তাৰে ঘৰৰ পৰিৱেশ শান্ত কৰি ৰাখক। আৰু হয়, সকলোৰে যতন লওঁতে নিজৰ যতন ল'বলৈ পাহৰি নাযাব। বুধৰ কাৰণে আপোনাৰ মূৰৰ বিষ বা টোপনি নহাৰ অভিযোগ হ'ব পাৰে, কাৰণ আপুনি খুব বেছি চিন্তা কৰি আছে। অলপ সময় নিজৰ বাবে উলিয়াওক। 12 জানুৱাৰীৰ পিছত যেতিয়া শুক্ৰ পঞ্চম ঘৰলৈ যাব, তেতিয়া আপুনি আৰাম পাব আৰু পৰিয়ালৰ পৰা প্ৰশংসাও পাব। গতিকে মোৰ মাতৃ-ভগ্নীসকল, এই 15 দিন দৌৰা-দৌৰিৰ কেৱল নিজৰ হাঁহিটো বজাই ৰাখক। গোটেই ঘৰখন আপোনাৰ নিয়ন্ত্ৰণত থাকিব। এতিয়া আলোচনা কৰোঁ আপোনাৰ কেৰিয়াৰ আৰু বেংক বেলেন্সৰ বিষয়ে।
লক্ষ্মী দেৱীৰ কৃপা হ'ব নেকি? প্ৰথমবাৰ দিন অৰ্থাৎ 1ৰ পৰা 12 জানুৱাৰীলৈ বুজি পোৱাটো বৰ জৰুৰী। আপোনাৰ ধনেশ হৈছে শুক্ৰ, যি চতুৰ্থ ঘৰত আছে। ইয়াৰ তৰ্ক এয়ে যে টকা আহিব, কিন্তু সেইটো লগে লগে খৰচ হৈ যাব। আপোনাৰ জীৱনক আৰামদায়ক কৰাত আপুনি হয়তো নিজৰ ওপৰত খৰচ কৰিব, সাজি কাচি থকাত, কাপোৰত বা ঘৰৰ সজ্জাত। ইয়াক আমি লোকচান বুলি নকওঁ, ইয়াক আমি জীৱনশৈলীত বিনিয়োগ বুলি কওঁ। কিন্তু 12 জানুৱাৰীত যেতিয়াই শুক্ৰই মকৰ ৰাশিত প্ৰৱেশ কৰিব, পৰিস্থিতি সলনি হ'ব। শুক্ৰই পঞ্চম ঘৰৰ পৰা পোনপটীয়াকৈ একাদশ ঘৰ অৰ্থাৎ লাভ ভাৱক চাব। 12 জানুৱাৰীৰ পৰা 15 জানুৱাৰীৰ ভিতৰত আপুনি হঠাৎ ধন লাভ কৰিব। ৰৈ থকা পে'মেণ্ট ক্লিয়াৰ হ'ব পাৰে। যদি আপুনি শ্বেয়াৰ বজাৰত আছে, বিশেষকৈ বিমান পৰিবহণ, সৌন্দৰ্য প্ৰসাধন বা আতিথ্য ক্ষেত্ৰত, তেন্তে মুনাফা অৰ্জন কৰাৰ এইটো সঠিক সময়। আপোনাৰ সঞ্চয় বাঢ়িবলৈ আৰম্ভ কৰিব। কেৰিয়াৰৰ কথা ক'বলৈ গ'লে আপোনাৰ দশম ঘৰত দেৱগুৰু বৃহস্পতি বহি আছে। আৰু ইয়াত এটা গুৰু বুধ পৰিৱৰ্তন যোগ সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হ'ল আপোনাৰ মগজু আপোনাৰ কামত লাগি আছে আৰু আপোনাৰ কাম আপোনাৰ ঘৰৰ লগত জড়িত হৈ আছে। যিসকল লোক চাকৰিত আছে, তেওঁলোকৰ বাবে এই সময় স্থিৰতাৰ, পদোন্নতিৰ যোগ সৃষ্টি হৈছে। বিশেষকৈ 14 জানুৱাৰীৰ পিছত যেতিয়া সূৰ্য পঞ্চম ঘৰলৈ যাব, আপুনি নিজৰ বিষয়াসকলৰ পৰা বা পৰিচালনা সমিতিৰ পৰা সহযোগিতা পাব। জ্যোতিষশাস্ত্ৰ অনুসৰি কোনো গুৰুৰ দৰে ব্যক্তি বা পথপ্ৰদৰ্শক আপোনাৰ জীৱনলৈ আহিব পাৰে, যিয়ে আপোনাক কেৰিয়াৰত ৰাস্তা দেখুৱাব। যিসকল ব্যৱসায়ত আছে, 1ৰ পৰা 16 জানুৱাৰীলৈ বুধ অলপ দুৰ্বল হ'ব পাৰে। আপোনাক লাগিব যে ডিলবোৰ আবদ্ধ হৈ আছে বা কৰ্মচাৰীয়ে কাম কৰা নাই। ভয় নাখাব। এই সময় চিন্তা চৰ্চা কৰাৰ, নিজৰ ৰণনীতি বনাওক। যেতিয়াই 17 জানুৱাৰী আহিব, বুধ পঞ্চম ঘৰলৈ আহিব আৰু ব্যৱসায় দ্ৰুতগতিত বাঢ়িব। গতিকে এই 15 দিনত নতুন ধাৰণাৰ ওপৰত কাম কৰক। আৰু চৰকাৰী চাকৰিয়ালসকলৰ বাবে সূৰ্য চতুৰ্থ ঘৰত থকা আৰু তাৰ পিছত পঞ্চম ঘৰলৈ যোৱাটো বৰ ভাল ইংগিত। ফলাফল ইতিবাচক আহিব পাৰে। এই 15 দিনত আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ ব্যৱহাৰ অলপ ৰুক্ষ বা মেজাজী হৈছে। তথ্যই কয় যে তেওঁ সৰু সৰু কথাত আপোনাৰ সৈতে মতভেদ কৰিব পাৰে। তেওঁৰ স্বভাৱ অলপ সমালোচনাত্মক হ'ব পাৰে। কিন্তু ইয়াৰ এটা ইতিবাচক দিশো আছে। যদিও তেওঁ ভাল মুডত নাথাকে, কিন্তু তেওঁ আপোনাৰ সংগ নেৰে। যদি আপুনি কোনো পাৰ্টিলৈ গৈ আছে বা কোনো পাৰিবাৰিক অনুষ্ঠানলৈ, তেওঁ আপোনাৰ লগত থিয় হৈ থাকিব। পৰামৰ্শ এয়ে যে এই 15 দিনত নিজৰ সংগীৰ পৰা অত্যধিক আৱেগিক প্ৰত্যাশা কম ৰাখক। তেওঁক অলপ সময় দিয়ক। তৰ্কৰ পৰা আঁতৰি থাকক। এই সময়ো পাৰ হৈ যাব। যিসকল লোক অকলে আছে, তেওঁলোকৰ বাবে 12 জানুৱাৰীৰ পিছৰ সময় সোণালী। যেতিয়া শুক্ৰ পঞ্চম ঘৰলৈ আহিব, তেতিয়া নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ শক্তিশালী সম্ভাৱনা আছে। মাতৃ-পিতৃৰ বাবেও এটা কথা। 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীৰ ভিতৰত মংগলৰ দৃষ্টি শনিৰ ওপৰত আছে আৰু পঞ্চম ঘৰৰ ওপৰত প্ৰভাৱ আছে। ল'ৰা-ছোৱালীৰ স্বাস্থ্য গৰম নৰম থাকিব পাৰে। সিহঁতে খেলোঁতে আঘাত পাব পাৰে বা ভৰিৰ বিষৰ অভিযোগ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আৰম্ভণিতে অলপ বিক্ষিপ্ত হৈ থাকিব। কিন্তু যাদুকৰী তাৰিখটো হ'ল 15 জানুৱাৰী। যিদিনা মংগল মকৰ ৰাশিত উচ্চ হ'ব, ল'ৰা-ছোৱালীৰ ভিতৰত এক নতুন শক্তি আহিব। সিহঁতৰ কেৰিয়াৰ গ্ৰাফ হঠাৎ ওপৰলৈ উঠিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, তেওঁলোকে 15 জানুৱাৰীৰ পিছত সফলতা লাভ কৰিব। বন্ধুসকল, আমি প্ৰতিটো দিশ বিস্তাৰিতভাৱে চালো। এতিয়া সময় এই সমগ্ৰ বিশ্লেষণৰ সাৰাংশ উলিওৱাৰ। কন্যা ৰাশিৰ বাবে 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰী 2026ৰ সাৰাংশ এইটোৱে যে এই সময় ভিত্তি আৰু সংস্কাৰৰ। আপুনি নিজৰ ঘৰক, নিজৰ জীৱনশৈলীক উন্নত কৰিব। কেৰিয়াৰ স্থিৰ থাকিব, কিন্তু সম্পৰ্কত ধৈৰ্যৰ পৰীক্ষা হ'ব। 3টা অতি গুৰুত্বপূৰ্ণ তাৰিখ টুকি লওক। 12 জানুৱাৰী, আৰ্থিক স্বাধীনতাৰ দিন। শুক্ৰ পঞ্চম ঘৰলৈ আহিব, খৰচ কম হ'ব, সঞ্চয় আৰু উপাৰ্জন বাঢ়িবলৈ আৰম্ভ কৰিব। 14 জানুৱাৰী, মকৰ সংক্ৰান্তি। এইটো কেৰিয়াৰ আৰু সম্পত্তিৰ দিন। সূৰ্যৰ ৰাশি পৰিৱৰ্তনে আপোনাক মান-সন্মান আৰু সম্পত্তিৰ লেনদেনত সফলতা দিয়াব। আৰু 15 জানুৱাৰী, শক্তিৰ দিন। মংগল উচ্চ হ'ব, শক্তিৰ স্তৰ বহুত ওপৰত থাকিব। নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে আটাইতকৈ ভাল দিন। আৰু আটাইতকৈ ডাঙৰ সাৱধানতা স্বাস্থ্য আৰু বাহন চলোৱাক লৈ আছে। ৰাহু ষষ্ঠত আৰু চতুৰ্থ ঘৰত গ্ৰহৰ সময় আছে। পেটৰ বেমাৰ আৰু পথ দুৰ্ঘটনাৰ বিপদ সৃষ্টি কৰে। সেয়েহে বাহিৰৰ খাদ্য নাখাব আৰু গাড়ী চলোৱাৰ সময়ত নিচা নকৰিব। মাত্ৰ এইখিনি পালন কৰক, বাকী সকলো শুভ। আহক এতিয়া সেই ৰামবান উপায়বোৰৰ কথা পাতো, যিয়ে এই গ্ৰহবোৰৰ শক্তিক ভাৰসাম্য কৰিব আৰু আপোনাৰ সময় শুভ কৰিব। প্ৰথমতে, গণেশ উপাসনা। আপোনাৰ ৰাশিৰ স্বামী হৈছে বুধ। তেওঁক বলৱান কৰিবলৈ আৰু চতুৰ্থ ঘৰৰ অস্থিৰতা কম কৰিবলৈ প্ৰতিদিনে ৰাতিপুৱা গং গণপতয়ে নমঃ 108 বাৰ জপ কৰক আৰু প্ৰতি বুধবাৰে গণেশক দুৰ্বা আৰু মোদকৰ ভোগ লগাওক। ই আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাক তীব্ৰ কৰিব। দ্বিতীয়তে, শিৱ আৰাধনা। ৰাহু আৰু শনিৰ প্ৰভাৱক শান্ত কৰিবলৈ ভগৱান শিৱৰ শৰণ লওক।
প্ৰতিদিনে শিৱলিংগত জল অভিষেক কৰক। ই আপোনাক বেমাৰ আৰু দুৰ্ঘটনাৰ পৰা বচাই ৰাখিব। আৰু তৃতীয়তে, শুভ ৰং। এই সময়ত চেষ্টা কৰক যাতে আপুনি বগা, সেউজীয়া বা হালধীয়া ৰঙৰ কাপোৰ পিন্ধে। কলা আৰু নীলা ৰঙৰ পৰা অলপ আঁতৰি থাকক। বন্ধুসকল, 2026ৰ আৰম্ভণি আপোনাৰ বাবে সুখ আৰু সমৃদ্ধিৰ দুৱাৰ মুকলি কৰি আছে। 4টা গ্ৰহ আপোনাৰ ঘৰত বহি আছে। ইয়াৰ পোনপটীয়া অৰ্থ এয়ে যে সুখবোৰে আপোনাৰ দুৱাৰত টুকুৰ দি আছে, কেৱল আপুনি দুৱাৰ খুলিব লাগে আৰু সেইবোৰক চম্ভালিব লাগে। নিজৰ খঙক নিয়ন্ত্ৰণত ৰাখক, নিজৰ স্বাস্থ্যৰ যতন লওক আৰু নিজৰ পৰিয়ালৰ সৈতে প্ৰেমেৰে থাকক। যদি আপুনি এই বিস্তৃত বিশ্লেষণটো ভাল পাইছে, তেন্তে এই ভিডিঅ'টো লাইক নিশ্চয় কৰিব। ই আমাক প্ৰেৰণা দিয়ে। আপোনাৰ কন্যা ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আৰু যদি এতিয়ালৈকে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে বেল আইকন টিপি ছাবস্ক্ৰাইব নিশ্চয় কৰক, যাতে 16 জানুৱাৰীৰ ৰাশিফল আপুনি মিছ নকৰে। পৰৱৰ্তী ভিডিঅ'ত আপোনাৰ সৈতে দেখা হ'ব। তেতিয়ালৈকে হাঁহি থাকক আৰু আগুৱাই যাওক। হৰ হৰ মহাদেৱ।